আমি সন্মানীয় সাংবাদিক বন্ধুসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা। ইয়াৰ মূল কাৰণটো হ'ল যে অসম চৰকাৰে যোৱা 12 নৱেম্বৰ তাৰিখে এখনি গেজেট নটিফিকেশ্যন জাৰি কৰিছিলে আৰু সেই নটিফিকেশ্যনখনত কি আছিলে যে আমি অসমত নিয়োজিত চাহ কৰ্মচাৰীসকলে আমাৰ যিটো ভৱিষ্যনিধিৰ ধন, এই ভৱিষ্যনিধিৰ ধনখিনি আমাৰ মুঠ দৰমহাৰ ওপৰত 12% কৰ্তন কৰিছিলে। অৰ্থাৎ মালিক পক্ষই আমাক মুঠ দৰমহাৰ ওপৰত 12% টকা দিছিলে ভৱিষ্যনিধিত আৰু আমাৰ দৰমহাৰ পৰা 12% আমি দিছিলোঁ। কিন্তু হঠাতে চৰকাৰে যোৱা 12 নৱেম্বৰে এখন নটিফিকেশ্যন যোগে সেই ব্যৱস্থাটো 15,000 টকালৈকে অৱনমিত কৰিলে আৰু তাৰ ফলত আমাৰ কৰ্মচাৰীসকল যেতিয়া অৱসৰ গ্ৰহণ কৰিব তেতিয়া আমি ভৱিষ্যনিধিৰ যি ধন পাওঁ আমি একোগৰাকী কৰ্মচাৰী 10 লাখৰ পৰা 15 লাখলৈ আমি কমকৈ পাম। আমাৰ পেঞ্চন সংকুচিত হৈ যাব, অৰ্থাৎ আমি পেঞ্চন কমকৈ পাম, বিভিন্ন সুবিধাৰ পৰা আমি বঞ্চিত হ'ম। গতিকে আমি আপোনালোকৰ মাধ্যমত চৰকাৰক দাবী জনাইছোঁ যে এই যিখন নটিফিকেশ্যন এখন বাতিল কৰিব লাগে, 1 নম্বৰ। দ্বিতীয় কথা, যেতিয়ালৈকে বাতিল নকৰিব তেতিয়াহ'লে আমি এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আন্দোলন আমাৰ অহা 28 জানুৱাৰী তাৰিখে আমি প্ৰত্যেক বাগিচাৰ সন্মুখে আমি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী লৈছোঁ। তাৰপিছতো যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, অহা 30 জানুৱাৰী তাৰিখে আমি প্ৰায় 5,000 কৰ্মচাৰী আমি গুৱাহাটীৰ সমাৱেশত মিলিত হ'ম আৰু আমাৰ শ্ৰম আয়ুক্ত মহোদয়ৰ কাৰ্যালয় আমি ঘেৰাও কৰিম। তাৰ লগে লগে আমি দুটা কাম কৰিছোঁ। যদি মেনেজমেণ্টে আমি জনোৱা আওকাণ কৰি আমি আহ্বান জনাইছিলোঁ যে যেতিয়ালৈকে এই বিষয়টো মীমাংসা নহয়, অৰ্থাৎ আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছোঁ। গোচৰটো ইতিমধ্যে যোৱা 9, 10 আৰু 22 তাৰিখে শুনানি হৈ গৈছে। অহা 5 ফেব্ৰুৱাৰী তাৰিখে আকৌ শুনানি আছে। গতিকে যেতিয়ালৈকে এই গোচৰটো মীমাংসা নহয় তেতিয়ালৈকে তেওঁলোকে এইখন নটিফিকেশ্যন কাৰ্যকৰী বা ইমপ্লিমেণ্ট কৰিব নালাগে। আৰু যদি কাৰ্যকৰী কৰিবলৈ আহে তেতিয়াহ'লে মেনেজমেণ্টৰ বিৰুদ্ধেও আমাৰ তীব্ৰ আন্দোলন হ'ব আৰু আমাৰ কৰ্মচাৰীসকলে বা আমাৰ সদস্যসকলে দৰমহা প্ৰত্যাখ্যান পৰ্যন্ত কৰিবলৈ সাজু হৈ আছে। লগতে আমি শ্ৰম আয়ুক্ত মহোদয়কো গুৱাহাটীৰ আহ্বান জনাইছোঁ, তেখেতে মেটাৰটো ইণ্টাৰভেন কৰক, আমাৰ আবেদনৰ ওপৰত নিৰ্ভৰ কৰি ইণ্টাৰভেন কৰি এই বিষয়টো মীমাংসা কৰক। আৰু যদি ইমানৰ পিছতো যদি চৰকাৰে আমাৰ এই দাবীখিনি মানি নলয় তেতিয়াহ'লে আমাৰ অসমৰ 15,000 কৰ্মচাৰীৰ সপৰিয়ালে আমি ইয়াতকৈও তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ঘৰ দিব, 2টা চাৰ্ভেণ্ট দিব, দি টকা বাগিচাত আমাৰ কৰ্মচাৰীসকলতকৈ বহুত মেনেজমেণ্টৰ দৰমহা কম, কোম্পানীবোৰৰ লোকচান বেছি হৈছে। পোনপটীয়াকৈ মই ক'ব বিচাৰিছোঁ যে ইমান নিদিয়ে, ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব লাগিব। 15,000 টকা মেইনটেইন কৰিব নোৱাৰে। বাগিচা চাহক আমি 15,000 সদস্য আছোঁ, 15,000 সদস্য আমি দিছোঁ, চিন্তা কৰিছোঁ, কৈ আছোঁ চৰকাৰে এই কাৰণে মানি লোৱা নহ'ব। সেইকাৰণে আমি 2টা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, 3টা সিদ্ধান্ত চাই আছোঁ। 2 নম্বৰটো আমি মেনেজমেণ্টক কৈছোঁ, কেছ নম্বৰটো আছে, কেছ নম্বৰ দি আছে। নোৱাৰে আইনে কয় নে নকয়? কোনটো নোৱাৰে? তেতিয়াহ'লে সেই বস্তু হৈ আছে, মহামান্য আদালতৰ তত্বাৱধানত আছে। গতিকে হৈ আছে যে কেনেকৈ আমি মানে এইটো কৰিব পাৰোঁ। তেওঁলোকৰ খৰচতে আমি অসমৰ সন্মানীয় কৈছোঁ যে আপুনি মেটাৰটো অতি শীঘ্ৰ নহয় কোৰ্টত, তেতিয়ালৈকে প্ৰেজেণ্ট ষ্টেটাছটো সেইটো মেইনটেইন কৰিছোঁ। আৰু আমাৰ অনুৰোধ আপোনালোকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী হয় আৰু